আমি 2010 চনৰ পৰাই বাগানৰ ইউনিয়নৰ সভাপতি সম্পাদক হলো প্ৰাথমিক গোটৰ। তেতিয়াৰ পৰা আমি মালিক পক্ষক আমাৰ যিবিলাক শ্ৰমিকৰ দাবী দবাবিলাক আছে, ঘৰ দুৱাৰ মেডিকেল বাগানৰ বিভিন্ন ধৰণৰ মানে শ্ৰমিক পক্ষৰ মানে যিবিলাক মানে অভাৱ অভিযোগতাৰ কাৰণে আমি যিবিলাক মানে তেওঁলোকক কাগজ দি আজি 2025 চনলৈকে আমাৰ একো এটা মানে ফলাফল নাপালোঁ। এনে টুকটাককৈ সৰু সুৰা কামবিলাক কৰিছিলে, কিন্তু এইবাৰ আমি কটকটীয়া হিচাপে চিন্তাধাৰা কৰি পেলাই একদম মেইন পইণ্টবিলাকে দিলোঁ। প্ৰথম কথাটোৱে হ'ল আমি 11 দফীয়া দাবী দিলোঁ। এই দাবীটোত লিখা আছে, প্ৰথম আমি আমাৰ বাগানৰ ফেক্টৰীটো চলাব লাগিব। ফেক্টৰী কিয় বন্ধ কৰিব, শ্ৰমিকৰ পেটত কিয় লাত মাৰিছে। 2 নম্বৰ কথা, আমি বাগান যিবিলাক বাগান আছিলে 40-50 হেক্টৰ বাগান, সেইবিলাকক উঠাই পেলাই নতুন গছ পুলি লগাম বুলি কৈ আজি 5 বছৰ 6 বছৰ 7 বছৰ 8 বছৰলৈকে হৈ গ'ল, তেওঁলোকে পুলি লগোৱা ব্যৱস্থা কৰা নাই। সেই গতিকে আমি খুব দুখিত, আমাৰ শ্ৰমিকৰ পেটত লাত মাৰিছে। আজি সঁচা কথা, বাগানৰ কোম্পানীক বহুত ফেচিলিটি পাই আছে চৰকাৰ ফালৰ পৰা। মেডিকেল এম্বুলেন্স এটা দিছে, মেডিকেলৰ দৰৱ পাতি দিছে। মানুহৰ ঘৰ দুৱাৰৰ কাৰণে আমি যিবিলাক আপত্তি কৰি থাকোঁ, ঘৰ দুৱাৰৰ যিবিলাক একদম ভাঙা একেবাৰে অৱস্থা বেয়া, 8 ঘণ্টা কাম কৰাৰ পাছত আমি ভাঙা ঘৰত থাকোঁ। ভাঙা ঘৰত থকাৰ কাৰণে আমি ঘৰতো তিতিছোঁ, বাগানতো তিতিছোঁ। তিতাৰ কাৰণে আমি একেটা মনত দুখ কৰিছোঁ। আমি যিহেতু 8 ঘণ্টা কাম কৰিলে শ্ৰমিকৰ আইনত যিবিলাক লিখা আছে সেই আইনৰ মতে আমাক মানে সেইবিলাক বস্তু সম্পূৰ্ণ দিব নোৱাৰিলোঁ। আমাৰ ঘৰটো অন্তত ভাল কৰিব লাগিছিলে। মালিক পক্ষই আমাক সঁচাকৈ ভাল চিন্তা কৰা নাই শ্ৰমিক হিচাপে। গতিকে আমাক ঘৰৰ পৰা PMY ঘৰৰ পৰা ৰাস্তা পদূলি জংঘল ঝাৰ যদি ৰাস্তা নলা নৰ্দমা যদি লেতেৰা হৈছে, কোম্পানী পক্ষই কাম কৰিব লাগিছিলে শ্ৰমিকৰ বিষয় লৈ, কিন্তু তেওঁলোকে নকৰাকৈ আজি চৰকাৰৰ ফালৰ পৰা কৰি আছে। তেওঁলোকে কোম্পানীয়ে আমাক একো ফেচিলিটিতে সহায় কৰা নাই। খালি তেওঁ দিছে দৰমহা ৰেচন আৰু এই ভঙা ঘৰ। তাৰ কাৰণে আমি উগ্ৰ হৈ পেলাই আমি যি কাৰ্যসূচী লৈছোঁ 11 দফীয়া কাৰ্যসূচী, সেই কাৰ্যসূচীটো হ'ল আমি প্ৰথম দিনাখনেই অৱস্থান ধৰ্মঘট কাৰ্যসূচী লৈছিলোঁ আৰু দ্বিতীয় দিনৰ পৰা আমি ষ্টাৰ্ট দিলোঁ ধাৰণা কাৰ্যসূচী। 1 ঘণ্টীয়া ধাৰণা কাৰ্যসূচী ৰখি পেলাই তাতো আমাক ভমকি দিছে, যদি 1 ঘণ্টীয়া ধাৰণা কাৰ্যসূচী যদি কৰিব গৈ আছ, শান্তিপূৰ্বকে যদি চিন্তা নকৰোঁ, তেতিয়াহ'লে আমি 1 ঘণ্টা হিচাপে আমি হাজিৰা কাটি দিম, শ্ৰমিকৰ হাজিৰা কাটি দিম। অন্যথা যদি সেই বস্তুটো সেই কাৰ্যসূচীটো যদি আগবঢ়াই গৈ থাকিব, তেতিয়াহ'লে শ্ৰমিকে যদি মানি নলয়, তেতিয়াহ'লে আমি দৰমহা ৰেচনৰ মানে প্ৰব্লেম পৰিব পাৰে বাগানৰ শ্ৰমিকক। সেই বুলি আমাক কাগজ এখন দিছে। সেইকাৰণে আমি সুখী নহয়। মালিক পক্ষই আহি পেলাই আমাৰ লগত শান্তিপূৰ্ণভাৱে আলোচনা কৰিব লাগিছিলে ইয়াৰ বিষয় লৈ, যে তেওঁ আমাৰ দাবীটোৰ 11 দফীয়া দাবী মানিবই লাগিব। যদি আমাৰ লগত আমি আজি এখন আমিও তেওঁলোকৰ পৰা চিঠি এটা পালোঁ কালি ৰাতি 7টামান বজাত পুৱা কোম্পানীৰ ফালৰ পৰা। পোৱা কাৰণে আমি লগালগি এখন তাৰ কাগজটোৰ উপৰি আমি এটা তেওঁক জবাব দিব বিচাৰিছোঁ যে আমি এটা কাগজ প্ৰেৰণ কৰিম কোম্পানীক। আজি 18 তাৰিখ, আজি দিম আমি 10টামান বজাত। যিহেতু আমাৰ যদি তেওঁলোকে কৈছে যে বন্ধ কৰিব লাগে, আমি মানি লৈছোঁ মালিক পক্ষৰ কথাটো, যে 1 সপ্তাহ সময় দিছোঁ। 1 সপ্তাহৰ ভিতৰত যদি আমাৰ লগত মালিক পক্ষই যদি বহি আলোচনা যদি নকৰে, তেতিয়াহ'লে আমি গণ আন্তৰিক পদ্ধতি আৰু ইয়াতকৈ জংগী আন্দোলন কৰিম বুলি আমি ইয়াত প্ৰস্তুতি দিছোঁ।